হরিবুল্ল হরিবুল্ল প্রথম রাজ্ঞানন জ্ঞাতন সারে রাম গোবিন্দে হরি রাম একই লিখি দাও রিন্থন দাও গোবিন্দে রাম রাম হিরণে কাকা প্রীতি রাম জয় জয়
প্রথমে মাধব মাধব ইদুক্তা নিত্যনারায়ণ সভাসদ সম্বন্ধায় ভব সভাসদ জয় শ্রীনাথর শ্রদ্ধানুধারা কৈকশী লঙ্কালাভ নামৰ নাটক শ্ৰৱণে মুক্তি সাৰ্থক অৰ্থ ভটিমা এ জয় জয় এ জয় জয় জগতৰ যদু নাৰায়ণ পদ পংকজ ৰজ কৰো সেৱা কৈকশী গৰ্ভে উপজিলা দখান মাতৃ প্ৰথমে হৈলা কলৌকিতম লংকাৰ জাহৈয়া ৰাজ্য বিস্তাৰিলা যত আছে পাপ তাক আজৰিলা দুষ্টক বধি প্ৰভু শান্তক পালিলা ধৰ্মক ৰক্ষা কৰি অধৰ্মক নাখিলা হেন জানি নৰলোকে এৰি আন কাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম তাকি ধেই ঢিলানি তাকিতা ঢিলি ধেই পাতক চাৰুক ডাকি বোলা ৰাম ৰাম য়াৰে পাতক চাৰুক ডাকি বোলা ৰাম ৰাম হৰি হে য়াৰে পাতক চাৰুক ডাকি বোলা ৰাম ৰাম আহে সংগী আকাশে কি বাদ্য বাজত আহি পান সংগী আকাশে দেবদুন্দুম্বি পাঞ্চত আহা মিলন 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 আহে সভাসদ লোকসমুজাগেৰি কথা ফাকি কৈছেহি এহি পৰম পুৰুষ নাৰায়ণ এৰি সভা মধ্য প্ৰৱেশ কৰিছেহি আৱৰ্ত 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 তাক দেখক শুনক নিৰন্তৰে হরিবুল্ল লোকনৃত্য কৃপঙ্গ ওপঙ্গ ভোপঙ্গ ভূষিত সুধর সুধর ধাগ ধাগ ধাগিত কৃপঙ্গ ওপঙ্গ ভোপঙ্গ ভূষিত সুধর সুধর ধাগ ধাগ ধাগিত আকনক খক ধর ধাগ ধাগ ধাগিত আকনক খক ধর ধাগ ধাগ ধাগিত গোবিন্দ সে প্রাদাইম শ্রীজন্ম ধীনাকিত হে গোবিন্দে হরি রাম রাম প্রবেশ সততা কাম জিতা
जगता प्रवेश राखी घोड़ा प्राण एकटाल
বিনন্দিয়া সৃষ্টিৰ আমি এই গৰাকী সৃষ্টিৰ আদিতো আমি আৰু পলয়ৰ কাৰণো আমি এফালে আদি আৰু আনফালে অন্ত তাৰ মধ্যে আছে নিত্যজী সিয়ে আমাৰ লীলা ক্ষেত্ৰ আমাৰ ধৰ্ম আমাৰ কৰ্তব্য দুষ্টক দমন আৰু সন্তক পালন এই উদ্দেশ্যেই যুগে যুগে ধৰাৰ পক্ষত মই নানা ৰূপে লওঁ অৱতাৰ ভগৱান বিষ্ণু मंगलाया तनु हरि मंगला तनु हरि मंगला तनु हरि मंगला জগতত যিয়ে আমাক একান্ত মনে কৰে চিন্তা তেওঁৱে আমাৰ পৰম ভক্ত
প্ৰভু এই নিখিল নাৰদৰ সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ তথাস্তু উঠা দেৱঋষি প্ৰভু উৎকণ্ঠিত আৰু জিজ্ঞাসু মনে সমিধান নোপোৱা কিছু প্ৰশ্ন লৈ আহিছো মই আপোনাৰ সমীপে দেৱঋষি প্ৰভু এনে কি প্ৰশ্নই তোমাক কৰিছে উৎকণ্ঠিত জানিবৰ বাবে আমিও হৈছো উৎসুক নাৰায়ণ নাৰায়ণ প্ৰভু নৰসিংহ ৰূপে ধৰি অৱতাৰ হিৰণ্যকশিপুক আপুনি কৰিলে নিধন আৰু তেওঁৰে পুত্ৰ ভক্ত প্ৰহ্লাদে জগতক দেখুৱালে প্ৰভু ভক্তি নিদৰ্শন কিন্তু প্ৰভু কিন্তু বুলি ৰলা কিয় দেৱঋষি নাজানো কিয় মৈত্যবাসীয়ে নলয় ভক্তিমাত আৰু লোৱাজনো মায়ামোহত আবদ্ধ হৈছে প্ৰথমস্ত এনে কিয় হৈছে প্ৰভু দেৱঋষি প্ৰভু মায়াৰ বান্ধন ছিঙাটো মনুষ্যৰ বাবে নহয় নাৰায়ণ কেৱল ভক্তিয়েহে কৰে মুকলি মায়াৰ বান্ধন যি মনুষ্যৰ হৃদয়ত ভগৱত ভক্তিৰ সবউদয় নাৰায়ণ তেওঁৱেই ছিঙিব পাৰিব মায়াৰ বান্ধন কিন্তু প্ৰভু ভক্তিমাক গ্ৰহণ কৰা মনুষ্যজনেতো তোমাৰ কৌতূহল আমি বুজিছো দেৱঋষি নাৰায়ণ নাৰায়ণ হৃদয়ক মন্দিৰ কৰি পৰমাত্মাক বিগ্ৰহ কৰি আৰু মনক পূজাৰী কৰি ল'ব পৰা জীৱাত্মাৰূপী মনুষ্যজনে অৱশ্যে পাব মুক্তি নাৰায়ণ নাৰায়ণ প্ৰভু আপোনাৰ মুখপত্ৰে বাণী শুনি আমাৰ আনন্দ আশ্ৰ হৈছে নিগ্ৰত দেৱঋষি প্ৰভু আমাৰ বাবে মনুষ্যই অশ্ৰু বোৱাই চাওঁ নাৰায়ণ তেনে মনুষ্যৰ জীৱন যদি আমি আনন্দৰে নিদিওঁ ভৰাই তেতিয়া তুমি আমাক নাই নাই প্ৰভু নকৰোঁ আৰু আমি কোনো প্ৰশ্ন সকলো প্ৰশ্নৰে আমি পালো সমিধান দেৱঋষি প্ৰভু তুমি অতিকে বিদ্বান নাৰায়ণ নাৰায়ণ অচিৰেই সত্য যুগৰ ঘটিব অৱসান কৰিব মৰ্ত্যত প্ৰৱেশ তেতা যুগে যুগ প্ৰতি ভিন্ন হ'ব আমাক প্ৰাপ্তিৰ পথ সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ নাৰায়ণ দাপৰত পূজা আৰু কলিত কীৰ্তন দেৱঋষি প্ৰভু এই তত্ত্ব তুমি বিলোৱাগৈ জগতত ধন্য হ'ল আজি আমাৰ জীৱন পাছে প্ৰভু এতিয়াও থাকি গ'লে কৌতূহল আমাৰ মনত পৰিচিত দ্বাৰপাল জয় আৰু বিজয় তোমাৰ কৌতূহল হৈয়ে থাকক দেৱঋষি প্ৰভু এতিয়াও আহি পোৱা নাই সেইখন নাৰায়ণ কালে নিৰ্ধাৰণ কৰা সময়তহে সৰ্বকাৰ্য হ'ব সমাধান সেয়ে এতিয়া তুমি এই বিষয়ত নকৰিবা চিন্তা তেন্তে প্ৰভু আমি এতিয়া বিদায়হে মাগিলোঁ যোৱা দেৱঋষি এ প্ৰভু ভগৱন্ত এ অনন্ত ঈশ্বৰ এ প্ৰপ্ৰণ
দেৱৰেখি আমিও যাওঁ নিজ কৰ্তব্যত। ভগৱন্তৰ আদেশ মানি কৰি যাম আমি সৃষ্টি কাৰ্য। যাওঁ আমি এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। da
কৃপা আৰু আমাৰ পৰাক্ৰমত শত্ৰু শূন্য হৈছে মোৰ অসুৰ আৰু কেতিয়াও নকৰে অসুৰ আৰু কেতিয়া বাৰুদেৱ ৰক্ষ নাগ মনুষ্যই আজি কাৰ কৰিছে গুণগান সকলোৱে কৰিছে আপোনাৰে গুণগান গৌৰাম্বিত আজি মই আপোন হবৰ দৰে অমৰ মণ্ডলীক লৈ গৌৰাম্বিত আজি মই দেৱকুলৰ ঐশ্বৰ্য বিভূতিক লৈ দেৱগণ দেৱৰাজ আজিও দেৱসভাত কৰিম আয়োজন আনন্দৰ উৎসৱ নিশ্চয় দেৱৰাজ উৎসৱ হওক মহোৎসৱ হওক আৰু অনুৰূপ নৃত্যানুষ্ঠানৰ কৰক আয়োজন তাৰ বাবে চিন্তা নকৰিব পৱনদেৱ সাজু আছে অপেশ্বৰীগণ নৃত্যৰ বাবে দেৱসভাত আপোনাক জনাইছো স্বাগতম সন্তোষিত হলো দেৱৰাজ আপোনাৰ ভব্য সম্ভাষণত পাছে দেৱগণ দেৱৰক্ষী যি ভাবি আহিছিলো মই তাৰ দেখোন বিপৰীত ৰূপ দেৱৰক্ষী দেৱগণ দেৱসভাত নিতৌ চলে আনন্দৰ উৎসৱ আৰু নচলিবই বা কিয় ৰোগ ভোগ জৰা মৃত্যুৰ নাই শংকা নাৰায়ণ নাৰায়ণ একোৱেই নাই অভাৱ আমাৰ এই অমৰধামত নাৰায়ণ নাৰায়ণ তেন্তে আমাৰ আগমনে আপোনা হবৰ উৎসৱে কৰিছে ম্যান নাই নাই দেৱৰক্ষী কৰক কৰক আনন্দ আৰু বা কিমান দিনলৈ আছে আপোনা হবৰ কপালত এনে আনন্দ মাল্যবান আৰু তেওঁৰে দুই ভাতৃয়ে কেতিয়া কৰে স্বৰ্গ আক্ৰমণ তাৰতো কোনো নাই ভৰসা দেৱৰক্ষী দেৱগণ দেৱৰক্ষী এইয়া কি ক'লে মাল্যবান আৰু তেওঁৰ ভাতৃয়ে আমাৰ স্বৰ্গ কৰিব আক্ৰমণ নাৰায়ণ মাল্যবান আৰু তাৰ দুই ভাতৃ কোন সিহঁত যক্ষৰ দানৱ মনুষ্যনে অসুৰ সিহঁত নাৰায়ণ নাৰায়ণ জানিছিলোৱে মই দেৱ কাৰ্যলৈ পিঠি দি এনেদৰে ভোগ বিলাগত মত্ত হৈ থকা দেৱ সমাজ দেৱৰক্ষী অজ্ঞ আজি আগন্তক বিপদৰ প্ৰতি শুনক তেন্তে মাল্যবান মালি আৰু হুমালি হৈছে অতি ভয়ংকৰ অতি দুৰ্দান্ত ভীষণ ৰাক্ষস দেৱগণ কিন্তু দেৱগণ দেৱৰক্ষী এনে প্ৰতাপী ৰাক্ষস জানো লংকাতে থাকিব সীমাবদ্ধ দেৱগণ এনে প্ৰতাপী ৰাক্ষস জানো লংকাতে থাকিব সীমাবদ্ধ পাছে দেৱগণ দেৱৰক্ষী আমি এতিয়া বিদায়হে মাগিছো আপোনা হবেই কৰক চিন্তা স্বৰ্গ সুৰক্ষা নাৰায়ণ এ শুনা পুৰন্দৰ স্বৰ্গয়া কমিব হে ৰাক্ষস ভাতি যদিহে কৰিব নোৱাৰি ৰাক্ষসৰ নিধন তেন্তে কি কৰিব দেৱগণ তেন্তে আমাক এটা উপায় দিয়ক দেৱৰক্ষী
কৰিবই লাগিব থাকোঁতে দেবেন্দ্ৰ চিন্তা নকৰিব দেৱগণ চলে বলে কৰিম মই মোৰ স্বৰ্গ সুৰক্ষা বাৰু এতিয়া যাওঁ নিজ কৰ্তব্যত সগ্ৰাহৰ গৌৰৱ আজি মহাসমুদ্ৰয়ো আমাৰ বৈশ্যতা কৰিছে চিকাৰ কোৱা ভাতৃ কি শুনা তুমি আজি মহাসমুদ্ৰৰ গৰ্জন আত্মতুষ্টি নলবা ভাতৃ লংকাই নহয় আমাৰ অন্তিম লক্ষ্য এতিয়াও বাকী আছে বহু কাৰ্য দেৱতা অ ভাতৃ দেৱতাক ৰাক্ষসৰ অধীন নকৰালৈকে চলাব লাগিব আমাৰ বিজয় অভিযান অ দেৱতা বৈজ্ঞপানী বুলি দেৱেন্দ্ৰে কৰে মিথ্যা দৰ্প ভৰিৰে বহৰি তেনে দৰ্পক মই কৰিম শূন্য বন্দী কৰি দেৱতা আপোনাৰ কামনা মই কৰিম পূৰণ ভাই মালি তোমাৰ বীৰত্ব আমাৰ স্বাভিমান পাছে দুৰ্বল বুলি দেৱতাক নকৰিবা জ্ঞান জানো দাদা চক্ৰান্তকাৰী বিষ্ণু আছে দেৱতাৰ সহায়ত সেই বুলি মোৰ নকপে হৃদয় হওঁ চিন্তিত মই বিষ্ণুৰ চক্ৰান্তত বিষ্ণুৰ কথা আৰু নকব বহু ৰূপী নিজ ৰূপত নিজেই নোৱাৰেহি
বহুৰূপী কণাৰ ধাৰণ যিদিনাই তাক মই পাম সন্মুখ সমৰত চৰম পাতি হুল্লম তাৰ ওপৰত নহয় ভাতৃদ্বয় সন্মুখ সমৰত নহয় দেৱ নাৰায়ণক পৰাস্ত কৰাৰ চিন্তিছো মই অন্য উপায় দাদা তোমাৰ পৰামৰ্শকে কৰি হিৰুগত এই হুমালীয়ে লংকাৰ ৰাজসিংহাসন কৰিলে গ্ৰহণ কিন্তু সঁচাই আচৰিত মই কিবা দৰে বিনা সময়ৰে দেৱ নাথিক মই কৰিম পৰাস্ত ভাতৃ সকলো সম্ভৱ হ'ব পাৰে অন্নৰ অভাৱত দুৰ্বল হোৱা বাঘক জিগানৰ যাকেও কৰিব পাৰে নিধন তেনেদৰেই প্ৰথমে আমি শক্তিহীন কৰিব লাগিব দেৱ নাৰায়ণক দেৱতাই শক্তি পায় মৰতৰ পূজাৰ যজ্ঞৰ পৰা যদি সেই শক্তিৰ উৎসকে আমি কৰোঁ সমাপ্ত উত্তম পৰামৰ্শ দাদা তোমাৰ দেৱতাই শক্তি লাভ কৰে যজ্ঞৰ পৰা বন্ধ কৰি দিওঁ যদি হেনে শক্তি মৰতৰ পৰা শক্তিহীন হ'ব দেৱতা কৰিছো সংকল্প গ্ৰহণ দেৱ নাকি যজ্ঞ মই কৰিম আৰম্ভণ আছে মানে জগতত যত দেৱ ভক্ত বিষ্ণু ভক্ত ঋষি মুনি তপস্বী এটি কৰি মই কৰিম ভাতৃমালী বন্ধ কৰি দিয়া মধ্যধামত দেৱতাৰ যাগ যজ্ঞ পূজা পাৰ্বণ আমাক লাগে মাথো দেৱ চিন্তা নকৰিবা দাদা মালিৰ যাত্ৰা হ'ব অতি ভয়ংকৰ যজ্ঞত আহুতি দিয়া পূজাৰ নৈবদ্য দিয়া অধম মনুষ্য মই দুয়ো হাত দেহৰ পৰা কৰি দেৱ মন্ত্ৰ উচ্চাৰিত কৰা জিভাত টানি উলিয়াই কণ্ঠস্বৰ মই কৰিম যাৰ নয়নে দেখে বিষ্ণু তাৰ নয়নে এই তীক্ষ্ণ অস্ত্ৰে খুচি গাঁতৰ পৰা মই দিম উলিয়াই দিবা এনে শাস্তি দিবা যি শাস্তি দেখি স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ মহাভুজংগমু হয় কব্যমান হত্যা কৰিবা যাকে য'তে পোৱা দেৱ ভক্ত বিষ্ণু ভক্ত আমাক লাগে মাথো দেৱ বলা ভাতৃ সকলো আঁচনি বাস্তৱত কৰোঁগৈ ৰূপায়ণ
স্বৰ্গপুৰীৰ সুখতেজি কিয় আগমন ঘটে দেৱগণৰ আমাৰ ধামে? হে প্ৰভু, সৰ্বজ্ঞ আপুনি, ঘনঘোৰ বিপদৰ সংঘাত শংকিত আমি। মালি কুমালি মাল্যৱান নামে মৰতৰ ৰক্ষকখন হৈ উঠিছে দিব্য দেৱ বিৰোধী। বন্ধ কৰি দিছে সিহঁতে দেৱ পূজা ধৰণীত। সংসাৰ কৰক প্ৰভু অধৰ্মী ৰাক্ষসগণক। দেৱেন্দ্ৰ প্ৰভু, সংসাৰৰ দায়িত্ব মহাদেৱৰ। আমি কিদৰে কৰিম এই কাৰ্য সমাপন? হে প্ৰভু, আপুনি সৰ্বশক্তিমান, কৃপা কৰি আমাক কৰক উদ্ধাৰ। দেৱগণ, দেৱ মালি সুমালি আৰু মাল্যৱানৰ পিতা ৰক্ষকৰাজ শুকেক আছিল মহাদেৱৰ পৰম ভক্ত। ভক্তৰ তনয়ৰ ওপৰত দেৱতী নয়নে মহাহুল নকৰে নিক্ষেপ। আমাৰ হাতেই দুষ্ট হ'ব নিধন। কিন্তু দেৱগণ মনত ৰাখিবা, সাগৰ বেষ্টিত স্বৰ্ণ লংকাত গৈ দেৱশক্তিয়ে ৰাক্ষসক নোৱাৰিবা কৰিব পৰাজিত।
তেন্তে প্ৰভু ৰাক্ষস নিধন হ'ব কেনেকৈ? ৰাক্ষসেই প্ৰথমে স্বৰ্গক কৰিব আক্ৰমণ। লংকাৰ দুৰ্গৰ পৰা ৰাক্ষসক আনিব লাগিব উলিয়াই। কিন্তু প্ৰভু কোনে কিদৰে ৰাক্ষসক উলিয়াই আনিব লংকাৰ পৰা? তাৰ বাবে তুমি চিন্তা নকৰিবা দেৱেন্দ্ৰ। প্ৰভু ইয়াৰ দায়িত্বও আমি দেৱঋষিক কৰিম অৰ্পণ। এতিয়া তোমালোক নিজ স্থানলৈ গমন কৰি ৰণৰ বাবে খোৱাগৈ প্ৰস্তুত। ভাল প্ৰভু, আমি এতিয়া বিদায়হে মাগো। যোৱা দেৱগণ। আমিও নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। প্ৰভু আমাৰ সেৱা কৰিবা গ্ৰহণ। নমো নমো নাৰায়ণ কমললোচন, তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণাম। ধূপ-দীপ পুষ্পাঞ্জলি কৰিছো অৰ্পণ, নিজ গুণে তুষ্ট হৈয়া কৰিবা গ্ৰহণ। সেই শ্ৰী হৰি কমললোচন, কৃপা কৰিবা কুশলে ৰাখিবা আশ্ৰমৰ পশু পক্ষী আৰু তপস্বীগণক।
উঠা দুৰিতা দুৰিতা তোমাৰ বাবেই আমাৰ এই আশ্ৰম ফলে ফুলে হৈছে জাতিষ্কৃত শিষ্যগণো হৈছে আনন্দিত তোমাৰ ত্যাগ আৰু কষ্টক শলাগিছোঁ আমি স্বামী শলাগ জনাই মোক নকৰিব লজ্জিত মই মাথো পত্নীৰ ধৰ্মহে কৰিছোঁ পালন দেৱবনিনী তোমাৰ দৰে পত্নী পাই নিজকে মই মানিছোঁ ধন্য ক্ৰান্তা অপেক্ষা কৰি আছে শিষ্যগণে আমাৰ বাবে তেওঁলোকৰ লগতে আমিও আহাৰ গ্ৰহণ কৰোঁগৈ ব'লা স্বামী আমাৰ কৌশল আমাৰ চিন্তন কেনে চমৎকাৰ হ'ব দিয়া নাই আমি যজ্ঞ এই মৰতত হাহাকাৰ লাগিছে স্বৰ্গলোকত আৰু তাৰেই বাৰ্তা মনৰ ভোকে দেৱৰ্ষি আহি আমাক কৰিলে বেকত দেৱেন্দ্ৰ আজি শক্তিহীন মতি ভ্ৰষ্ট আৰু দেৱগণো হৈছে অপেশ্বৰীৰ নৃত্যত আসন্ন দেৱতাৰ এনে অধপতনত দেৱ নাৰায়ণো হৈছে দেৱৰ প্ৰতি ক্ষুণ্ণ দাদা এই আমাৰ সোণালী সুযোগ দুৰ্বল দেৱতা পৰাস্ত কৰি দখল কৰিম আমি স্বৰ্গ ৰাজ্য মোৰ কিন্তু এতিয়াও সন্দেহ আছে দেৱৰ্ষি আৰু সেই কপটীয়া বিষ্ণুৰ ওপৰত বিষ্ণুলৈ আৰু মনা নকৰিবা খন্তু বিষ্ণুৰ সৈতে আন দেৱতাসকলকো পৰাস্ত কৰাৰ শক্তি আছে মোৰ দুবাহু খলা কৰি তুলি দিওঁ সমুদ্ৰৰ গৰ্জনত আকাশৰ বন্তি জ্বলাওঁ চৰখাৰ কৰি দিওঁ দেৱতা তেন্তে সেয়াই হওক ভাতৃ ওলোৱা সকলোটি যুদ্ধৰ হাতেৰে ঘোষণা প্ৰচাৰ কৰা মোৰ ৰক্ষক বাহিনী বজাই পবল ভেৰি বিজয় দুন্দুভি পদ ভৰে কপাই ধৰিত্ৰী সিংহনাথে গৰ্জি উঠিব ৰাক্ষসৰ যুদ্ধ যাত্ৰা হওক আৰম্ভ জয় 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 রাইত গদুর জহনয়ে যুদ্ধ হেতু চলি যাই এক খরা জহনয়ে ঘনে ঘনে জয় ধনি করে বীর গহনয়ে ঘনে ঘনে জয় ধনি করে বীর গহনয়ে জিদি ঢাই জিদি ঢাই জিদি ঢাই জিদি ঢাই জিদি ঢাই জিদি ঢাই রিনা ঠেলি ঠেলি না রাতা ঠেলি ঠেলি না
লাগিলে ঘূৰ দেৱ বৰ বহু অন্যায় বহু কষ্ট দিলি তই আমাৰ ভক্তৰ ওপৰত তাৰ এই পৰিণতিত আজি আমি তোৰ সন্মুখত ইকি বিষ্ণু তাকো ৰণৰ সাজে চক্ৰান্ত নিশ্চয় দেৱ নাৰায়ণৰ জৰিয়তে চল কৰে দেৱদেৱ তথাপি নকৰ ভয় বিষ্ণু তোক আজি সহজে সাক্ষাৎ পালো তোক পৰাস্ত কৰি দেখুৱাম জগতক নহয় তই ভগৱান এক চক্ৰান্তকাৰী পাখণ্ড তই অহংকাৰী ৰাক্য আজি তই নাপাবি পৰিত্ৰাণ এই সুদৰ্শনেৰি তোৰ আজি কৰি ফিৰাছে বিষ্ণু হবে ৰণ কৰে ৰাক্ষস মাৰি বিষ্ণু হবে ৰণ কৰে বেকাৰাকক নাৰী যুদ্ধ ভৰে দেখো দেখা দেখা রণ দেখা রণ ভয় কর দেখা দেখা রণ দেখা রণ ভয় কর রাম হরি রাম হরি ও
দেখা দেখা লোহর বহ জানে ঈশারার লীলা দেৱগণ প্ৰভু মালিৰ মৃত্যুত ভীতিগ্ৰস্ত হৈ ৰাক্ষসে স্বৰ্গৰ পৰা কৰিছে পলায়ন স্বৰ্গ যদি কৰাব বিচৰা নিষ্কন্তক তেন্তে যোৱা দেৱগণ মৰ্ত্যৰ পৰা ৰাক্ষসক কৰা বিতৰণ আদেশ কৰক প্ৰভু বলক দেৱগণ যোৱা দেৱগণ যাওঁ আমিও নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ দেৱগণসকলে পাতে মিত্ৰতা মোৰেই লগত আদৰ কৰে মোক নাৰায়ণে সেয়েহে ধনৰ অধিপতি পাতি দিলে মোক জগতত কুবেৰ নামেৰে বিতা
কৰি ৰাক্ষসে অৰ্পণ কৰিলে মোক স্বৰ্ণলংকা অধিপতিময় লংকাপুৰী কৰ্তব্য বাহিলেৰ গুণে যাওঁ মই নিষ্কৰ্তব্য হওঁ অগ্ৰসৰ প্রবেশিলা সভার মাঝে দেবী বেদবতী নয়নাকে চলিয়া অতিকে সুন্দরী রাম হরি রাম হরি অর্পিম বুলি একমাত্র জীব বুকুত আশা বান্ধি পিতায়ে তেজিলে প্রাণ মাতায়ও তেজিলে ইহ সংসার ত্যাগ কিন্তু আমি জানো প্রভু তুমি নকরা ভক্তক নিরাশ কৰি যাম তপ কৰি যাম জপ তোমাকে পতি রূপে পাবলৈ বনৰ মাজে শ্ৰীহৰি কৰোঁগে ধ্যান নারায়ণ তুমি এই সৃষ্টিৰ অধিকাৰী দুষ্টক দমন আৰু শান্তক পালনেৰে কৰি আছা জগতক উদ্ধাৰ এইদৰে কৃপাদৃষ্টি বৰষিবা জগতৰ ওপৰত হৰি ওম হৰি ওম হৰি ওম
হৰি হে দেখি শ্ৰেষ্ঠ হৰি হে দেখি শ্ৰেষ্ঠ কোন মোৰ সেৱা কৰক গ্ৰহণ উঠা উঠা কোন তুমি কিয় আহিলা মোৰ আশ্ৰমলৈ মোৰ নাম কৈকশী অভাগিনীক ভাগ্যৱতী হোৱাৰ আশীৰ্বাদ দি উপহাস নকৰিব ঋষিবৰ কৈকশী কিয় কোৱা নিজকে অভাগিনী বুলি ভগৱন্তই সকলোকে কৰিব দয়া কিয় নকম নিজকে অভাগিনী বুলি সকলোৰে ঘৃণিত ৰক্ষক কুলত জন্ম মোৰ সোমালীৰ নন্দিনী মই কিন্তু দেৱতাৰ হাতত ৰাজ্যহাৰা হৈ পলাই ফুৰিছোঁ আমি জাতত ৰাক্ষক যদিও মোৰ হৃদয়ত এজন মহান তপস্বীক স্বামীৰূপে দিলোঁ স্থান পাছে লাগিছে খমি ল'ব জানো এই ঘৃণিত অস্পৃশ্য ৰাক্ষসীক পত্নীৰূপে আদৰি কৈকশী দৈত্য দানৱ মনুষ্য সকলো প্ৰভুৰেই সৃষ্টি জাতত নহয় অসৎ কৰ্মহে ঘৃণা কৰে তপস্বীয়ে তাতে তোমাৰ দৰে গুণৱতী আৰু ৰূপৱতী নাৰীক কিয় পত্নীৰূপে নল'ব সেই তপস্বীয়ে যদিহে মহান তপস্বীজন আপুনিয়ে হয় কৈকশী এয়া তুমি কি কৈছা কিয় ঋষিবৰ নিজৰ বেলিকা জানি আপুনি কিয় হ'ল আচৰিত জানিছিলোৱে মই মোৰ দৰে নিজ জাতিৰ কুৰূপা নাৰীক আপুনি পত্নীৰূপে কদাপি নকৰে গ্ৰহণ তুমি কুৰূপা নহয় কৈকশী জাতত নিজ বুলিও নকওঁ কিন্তু মই যে বিবাহিত আছে মোৰ পত্নী পুত্ৰ তেনেস্থলত যদি মই কৰোঁ বিবাহ যুৱ পুত্ৰ পত্নীৰ লগতে জগতে নিন্দিব মোক আপোনাৰ বংশ পৰিয়ালৰ বিষয়ে জ্ঞাত মই তথাপিও আকৃষ্ট হৈছিলোঁ মই আপোনাৰ প্ৰতি নালাগে আপুনি লোক সমাজত হ'ব নিন্দিত অভাগিনী হৈ জনম লভিছোঁ যেতিয়া অভাগিনী হৈ থাকিম জীয়াই মোহভংগ হ'লে এই জীৱন আৰু মই কৈকশী নকবা আৰু তুমি নিজকে অভাগিনী বুলি ভাগ্যৰ লিখন আৰু প্ৰভুৰ ইচ্ছা বুলি ল'লোঁ মই সিদ্ধান্ত পত্নীৰূপে মই তোমাক কৰিম গ্ৰহণ কৈকশী সেই আকাশৰ দেৱগণ যত আছে জগতৰ তৰু তীৰ্ণ জীৱগণ সকলোকে সাক্ষী কৰি আজি মই সোমালী নন্দিনী কৈকশীক পত্নীৰূপে কৰিলোঁ গ্ৰহণ উঠা কৈকশী আশীৰ্বাদ কৰিব নাথ পত্নীৰ দায়িত্ব যে মই কৰিব পাৰোঁ পূৰণ কৈকশী ব'লা এতিয়া যাওঁ আমাৰ কুটিৰলৈ ব'লক স্বামী মন
কিনো ভাগ্য ক্ৰান্তা মোৰ কিয় কৰিছা আজি তুমি এনে আশ্চৰ্যত তেন্তে কি কৰোঁ মই সতিনীৰ আগমনৰ আনন্দত কি কৰোঁ নৃত্য জ্বলাই জনাও ভূমিষ্ঠ আহাৰেৰে কৰাও আপ্যায়ন কওক স্বামী কি কৰোঁ মই কান্তা তুমি মোৰ অৱস্থাৰ কথা এবাৰ চিন্তা কৰা ৰাক্ষস জাতিৰ বুলি যদি মই কৈকশীৰ প্ৰস্তাৱ কৰোঁ অস্বীকাৰ তেন্তে জাত পাতৰ বিচাৰ কৰিলে বুলি জগতে নিন্দিব মোক আৰু আশ্ৰয় বিচাৰি অহা অভাগিনী কৈকশীক যদি মই কৰোঁ প্ৰত্যাখ্যান তেন্তে সেয়াও জানো নহ'ব পাপ এবাৰ হ'লেও ভাবিব লাগিছিল যুৱ পুত্ৰ কুবেৰৰ কথা কন্যা কৈকেশীক বিবাহ কৰাওঁতে এবাৰো নাভাবিলেনে নিজৰ লগতে পুত্ৰৰ সন্মানৰ কথা কান্তা মোৰেই ভুল ক'ত ভাবিব আপুনি পুৰুষ শাসিত সমাজত বহু পত্নী ৰখাটো পুৰুষৰ বাবে নাই বাধা কান্তা অথচ সেই কাৰ্য যদি কোনো নাৰীয়ে কৰে তেন্তে সেই নাৰী হ'ব পতিতা কান্তা কৈকশী আজি পূৰ্ণিমাৰ চন্দ্ৰমা আৰু আমি হৈছোঁ অমানিশাৰ পপীয়া তৰা কান্তা যাওক স্বামী চন্দ্ৰমাৰ ৰাভাত হকৈ উদ্ভাসিত আপোনাৰ আগমনে আনিছে অশান্তি সেয়ে লৈছোঁ সিদ্ধান্ত যাম মই আপোনাৰ কাষৰ পৰা বহু দূৰলৈ এয়া তুমি কি কৈছা কৈকশী তোমাৰ আগমনে কিয় আনিব শান্তি বুজিলোঁ স্বামী বুজিলোঁ কি কৈছে আপুনি আনিছোঁ আপোনাৰ বাবে এয়া সুমিষ্ট ফল গ্ৰহণ কৰি মোক কৰক কৃতাৰ্থ দিয়া কৈকশী লওক স্বামী
কৈকশী সঁচাই সুমিষ্ট ফল ৰাক্ষসৰ নন্দিনী হৈও তুমি আদৰি লৈছা আশ্ৰমী জীৱন কৈকশী তোমাৰ শুশ্ৰূষাত সন্তুষ্ট আমি কৈকশী স্বামী কোৱা আছে নেকি কিবা তোমাৰ অপূৰ্ণ আশা স্বামী যদি সন্তুষ্ট তেন্তে মোৰ ওপৰত কৰি সহবাস এইখন সংগে অদ্ভুত বলৱান পুত্ৰৰ জননী হোৱাত আমাক কৰক কৃপা কিন্তু কৈকশী উত্তম পুত্ৰ লভিবৰ বাবে এই ক্ষণ এই প্ৰহৰ নহয় শুভ স্বামী নহয় এই অশুভ ক্ষণ পাইছোঁ আপোনাৰ কাষত কিবা কৰি মোক কৰক আলিংগন কৈকশী তপস্বিনী হৈ তুমি কামাতুৰ নাৰীৰ দৰে কৰিছা আচৰণ বুজিলোঁ স্বামী বুজিলোঁ দেৱবৰ্ণিনীহে আপোনাৰ প্ৰিয় সেয়ে কান্তা কান্তা বুলি কৰিছিলে ক্ৰন্দন কাতৰ কৰি আমি মাগিলোঁ প্ৰেম ভিক্ষা আৰু কামাতুৰা বুলি আমাক কৰিলে নিন্দা কৈকশী এনে ভাৱ কিয় আনিছা মনলৈ শুভ ক্ষণত তোমাৰো কামনা নালাগে স্বামী নালাগে নিবিচাৰোঁ মই একো আপোনাৰ পৰা বাধ্যত পৰিহে আপুনি মোক বাৰু পিয়ে নকৰিবা বেজাৰ তোমাৰ মনোবাঞ্ছা মই কৰিম পূৰণ তেন্তে স্বামী ব'লক ধন্য হ'ব আজিৰ পৰা মোৰ জীৱন ব'লা পিয়ে ব'লক স্বামী বিধাতাৰ লিখন কোনেও নোৱাৰে খন্দাব ঋষি বিশ্বচৰ্বা কৈকেশীৰ লগত তোমাৰ বিবাহ পূৰ্ব নিৰ্ধাৰিত আৰু কৈকেশী অদ্ভুত পুত্ৰৰ জননী হোৱাৰ বাসনাও পূৰ্ব নিৰ্ধাৰিত আমাৰ দ্বাৰাই ৰচিত নহ'লে বৈকুণ্ঠ দ্বাৰপাল জয় আৰু বিজয়ে অভিশাপৰ পৰা কেনেকৈ পাব মুক্তি সঁচাই বিচিত্ৰ দেৱৰেখী প্ৰভু কিয় বা বুলিলা এনে বচন প্ৰভু বিশ্ব সভাৰ দৰে মহৰ্ষিয়ে কৈকশীক ল'লে পত্নী ৰূপে আদৰি আৰু কৈকশীয়ে সন্তান জন্ম দি মহৰ্ষিৰ সংসাৰ কৰিছে পূৰ্ণ নাৰায়ণ নাৰায়ণ কিন্তু প্ৰভু কৈকশীৰ কনিষ্ঠ পুত্ৰ বিভীষণৰ প্ৰতি আমাৰ নাই সন্দেহ কিন্তু প্ৰভু কৈকশীৰ জ্যেষ্ঠ পুত্ৰ ৰাৱণ আৰু মাজপুত্ৰ কুম্ভকৰ্ণৰ প্ৰতি নাজানো কিয় আমাৰ জাগে সন্দেহ দেৱৰেখী প্ৰভু তোমাৰ সন্দেহ অমূলক নহয় বাৰু তেন্তে শুনা সত্য
বৈকুণ্ঠৰ দ্বাৰৰক্ষী শাপিত জয়ে জনম লৈছে কৈকেশী গৰ্ভত ৰাৱণ ৰূপে নাৰায়ণ আৰু আৰু বিজয়ে জনম লৈছে কুম্ভকৰ্ণ ৰূপে নাৰায়ণ প্ৰভু দেৱৰ্ষি চাৰি সিদ্ধৰ দ্বাৰা শাপিত হৈ যেতিয়া জয় আৰু বিজয়ে আপোনাক লৈছিল শৰণ দিছিল আপুনিয়ে তেওঁলোকক বিধান হকৰূপে কৰি আচৰণ আপোনাৰ লভিব মুকুতি কিন্তু প্ৰভু ৰাৱণ আৰু কুম্ভকৰ্ণই তোমাৰ সন্দেহ অমূলক নহয় দেৱৰ্ষি নাৰায়ণ সকলো কাম সময়ত হ'ব সমাধান প্ৰভু এতিয়া তুমি নিজ স্থানলৈ গমন কৰা এতিয়া আমি বিদায়হে মাগিলোঁ এ সহজে কৃপালু ৰাৱণৰ মুক্তি নিশ্চয় আমাৰ হাততে হ'ব পাছে কুশধ্বজৰ কন্যা বেদৱতীও আমাকে পাবৰ বাবে বনে কৰি আছে কঠোৰ বাৰু আমিও কৰি যাওঁ কৰ্তব্য আমাৰ
দাদা দাদা তুমি দেবেন্দ্ৰৰ হমে নহয় দাদা দেবেন্দ্ৰই প্ৰথমে দিছিল বাধা মোক ক্ষুধা পূৰণত সেয়েহে ঔৰপতৰ দণ্ড খালি বৈজ্য মুষ্ঠেৰে কৰিলো প্ৰহাৰ দেবেন্দ্ৰ ভক্ষ উত্তেজিত নহবা ভাতৃ প্ৰথমে নি শাসন কৰা গ্ৰহণ দাদা মনত ৰাখিবা যদিও বা মাতৃ আমাৰ জাতত ৰাক্ষস পিতৃ আমাৰ মহৰ্ষি বিশ্বস্বা তোমাৰ কাৰ্যত যাতে পিতৃ কুলত নালাগে কলংক তাৰ বাবে লোভ আৰু কোট তুমি কৰিবা সম্বোধন ঋষিৰ পুত্ৰ হৈ যদি তোমাকে কৰা অকাৰ্য জগতে নিন্দিব তোমাক ক্ষমিবা দাদা নকৰোঁ আৰু মই এনে ভুল কিন্তু দাদা নোৱাৰো মই সহজে কুধৰ দাপনত কওক দাদা কিবা দৰে মই নিজকে কৰিম নিয়ন্ত্ৰণ তেজিবা দুৰ্জনৰ সংগ লব সাধু সংগ ইন্দ্ৰিয়ক দমন কৰি লভিবা সম্পদ মনত ৰাখিবা ভাতৃ দাদা ত্যাগৰ সমান নাই হোক যিমানেই তোমাৰ আসক্তি বাঢ়িব সিমানেই তোমাৰ বাঢ়িব দুখ ধন্য ধন্য ৰাৱণ এইদৰে শাস্ত্ৰবাণী কৰিবা লাভ প্ৰণাম পিতা উঠা পুত্ৰগণ ৰাৱণ পিতা জ্যেষ্ঠ ভাতৃৰ কৰ্তব্য সুন্দৰভাৱে কৰিছা পালন শাস্ত্ৰজ্ঞ বেদজ্ঞ ৰূপেও তুমি হৈছা নিপুণ ৰাৱণ পিতা অচিৰেই দিম মই তোমাক শৰীৰ চৰ্চা আৰু অস্ত্ৰৰ শিক্ষণ ৰাৱণ পিতা আশা কৰিম জ্যেষ্ঠ ভাতৃ কুবেৰৰ দৰে তুমিও জগতত হবা খ্যাতিমান বাৰু পুত্ৰগণ এতিয়া ব'লা সন্ধ্যা আৰতিৰ হৈছে সময় ব'লা পিতা অধিপতি হুমালি আজি বনৰ মাজে আৰু আৰু হেই দেৱ ভক্ত কুবেৰ আজি লংকাপুৰে মোৰ আৰু নহয় সহ্য অৱসাৰ ঘটাও মোৰ পলৰীয়া জীৱন দিয়া দাদা মোক অস্ত্ৰ দিয়া স্তব্ধ হ ভাতৃ ময়ো ৰক্ষ মোৰ হৃদয়তো জ্বলি আছে প্ৰতি
ধৈৰ্য ধৰা এয়া নহয় আমাৰ বাবে শুভক্ষণ ধৈৰ্য ধৰা কুমালী ধৈৰ্য ধৰা কৈকশীয়ে নিশ্চয় আমাৰ সপোন কৰিব পূৰণ নাই নাই আৰু ভৰসা মোৰ তাৰ ওপৰত কৰিছিলোঁ বহুত কৌশল দেখিছিলোঁ ৰঙীন সপোন বিশ্ব সবাৰৰহে কৈকশী গৰ্ভে জন্মিব দুৰ্জয় সন্তান যাক দেৱ বিৰুদ্ধিত কৰি মই লংকা উঠাৰিম অতি হেলা ৰঙেৰে কিন্তু মিছা মোৰ নাতি ৰাৱণৰ দেহত মই এতিয়াও নেদেখিলোঁ ৰাক্ষসৰ ৰক্ত উচ্চাকাংক্ষা ধাৰ্মিক প্ৰবল হৈ বিশ্ব সভা আদৰ্শকে সি কৰিছে গ্ৰহণ প্ৰণাম পিতা কিয় আহিলি কৈকশী পিতৃৰ দুৰাৱস্থা মুদ্ৰাবলৈ নে নে তোৰ অসমৰ্থতা ব্যাখ্যা কৰিবলৈ পিতা কি কৈছা এয়া তুমি কন্যাৰ ওপৰত কি নাই তোমাৰ ভৰসা নাই নাই আৰু বিশ্বাস মোৰ তোৰ ওপৰত ভাবিছিল বহুত সপোন ভাবিছিলোঁ তোৰ গৰ্ভজাত সন্তানে উধাৰিব ৰাক্ষসৰ ৰক্ত নিৰাশ নহবা পিতা মই তোমাৰেই তনয়া আৰু ৰাৱণ মোৰেই তনয় আৰু কি তাকে লৈ মই লোভী সান্তনা বুজিলোঁ মই নোৱাৰ তই বিশ্ব সভাই কৰিলে কাহটোৰ ৰাক্ষসীৰ সতীত্ব পিতা নোৱাৰে গ্ৰাস কৰিব মোক পৃথিৱী সভাই ৰাৱণক কেনেকৈ দেৱদোহী কৰিব লাগে ভালদৰে জানো মই সময়ৰ হৰ সময়তে মই কৰিম নিক্ষেপ আছো মাথো সুযোগৰ অপেক্ষাত সুযোগলে আৰু নকৰিবি অপেক্ষা অ কৈকশী সময় গৈ আছে তীব্ৰ গতি তোমাৰ পুত্ৰগণ এতিয়া সৰ্বদিশে সক্ষম এতিয়াই যদি সিহঁতে ৰাক্ষস খোলাৰ বাবে নলয় পদক্ষেপ ৰাক্ষস খোলে কৰিব আক্ষেপ সময়ে দুখিব আৰু তোমাৰ পুত্ৰগণক পিতা 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 তেনে ক্ষণ আহিব নিদিয়ে কৈকশীয়ে মোৰ পুত্ৰ ৰাৱণে উৰুৱাব ৰাক্ষসৰ বিজয়ৰ পতাকা উদ্ধাৰ কৰিব স্বৰ্ণলংকা পিতা মই মাগিছোঁ বিদায় দিছোঁ আশ্বাস ৰাখিবা বিশ্বাস এই কৈকশীয়ে তোমাক পিতা কদাপি নকৰে হতাশ সুযোগলে আৰু অপেক্ষা নকৰিবি কৈকশী সময় গৈ আছে তীব্ৰ গতি তোমাৰ পুত্ৰগণ এতিয়া সৰ্বদিশে সক্ষম এইবাৰ প্ৰবল বেগেৰে ধুমুহা বলিব ৰাক্ষসৰ উন্নতি